স্বাগতম জনাই ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ। আপোনালোকে চাইছে D24 আছাম। আৰু মই কৈছোঁ অকথ্য এনেকুৱা এটা অনুষ্ঠান। আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ আৰু বিষয়টোৰ ওপৰত আলোচনা কৰিব যাওঁতে আমি কিছুমান নক'বলগীয়া কথাও ক'বলগীয়া হয়। আৰু আজি অকথ্যৰ বিষয় হ'ল, যদিও পলম হৈছে, কেইদিনমান দেৰিকৈ হ'লেও আমি লক্ষ্য কৰি আছোঁ যে আজি স্বাধীনতা দিৱস 15 আগষ্ট স্বাধীনতা দিৱসৰ পৰা বৰ্তমানলৈকে এটা সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হ'ল অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ স্বাধীনতা দিৱসৰ ভাষণ। আচলতে আমি সকলোৱে জানো, কণ ছাত্ৰ ছাত্ৰীসকলেও সকলোৱে জানে যে 15 আগষ্টত দেশ স্বাধীন হৈছিল 1947 চনত। আৰু 15 আগষ্ট পতাকা উত্তোলন কৰিবৰ সময়ত কিয় দেশ স্বাধীন হ'ল, কাৰ নেতৃত্বত স্বাধীন হ'ল, কেনেধৰণে স্বাধীন হ'ল, এই বিষয়ে এটা সুন্দৰ বক্তব্য শুনিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল বা স্বাধীনতা দিৱস উদযাপন কৰিবলৈ যোৱা বিশিষ্ট ব্যক্তিসকলে, অতিথিসকলে সেই ভাষণ শুনিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। কিন্তু অতি দুখৰ বিষয়, উজনি অসমৰ বানপানীয়ে টচ কৰি দিয়াৰ পাছত বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই যিদৰে কোটি কোটি টকা শিৱসাগৰ চৰাইদেউত বিলালে, যিদৰে ৰাইজক সহায় কৰিলে, সেই সহায়ৰ প্ৰতি ভয়ত থাকিব নোৱাৰি, সেই সহায়ৰ প্ৰতি তেওঁলোক যে বদৰুদ্দিন ৰাজবলে যে ৰাইজক সহায় কৰিলে, তাৰ কাৰণে তেওঁলোকে চকু কপালত উঠি এতিয়া 15 আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ ভাষণত, পতাকা উত্তোলন কৰি ভাষণত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই ক'লে যে প্ৰাক্তন সাংসদ বৰ্তমান বিধায়ক বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই আক্ৰমণ কৰিবলৈ এনেকুৱা এটা ভাষণ দিলে, যিটো ভাষণ 15 আগষ্টৰ দিনা তেখেতে সেই ৰাজনৈতিক ভাষণত দিব নালাগিছিল। তেখেতে ভাষণ প্ৰসংগত ক'লে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই বোলে উজনি অসম আক্ৰমণ কৰিবলৈ আহিব, তেওঁ ধুবুৰী শেষ কৰাৰ আগতে উজনি অসমো এতিয়া শেষ কৰিব। 15 আগষ্ট স্বাধীনতা দিৱস, মাননীয় বিমল বৰা ডাঙৰীয়া, স্বাধীনতা দিৱসত আপোনাৰ পতাকা উত্তোলনস্থলীত ৰাইজে ছাত্ৰ ছাত্ৰীসকলে শুনিবলৈ গৈছিল আপোনাৰ এটা গাম্ভীৰ্যপূৰ্ণ ভাষণ। আপুনি ক'ত কেনেকৈ ভাষণ দিব লাগে সেইটো নাজানে। আপুনি ৰাজনীতি কৰিছে। স্বাধীনতা দিৱসৰ দিনা এই পবিত্ৰ জাতীয় পতাকাৰ সন্মুখত আপুনি তেনেকুৱা এটা ভাষণ দিব নাছিলে। আপুনি ভাষণ প্ৰসংগত আপুনি কৈ গ'ল যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া ভৰিত ধৰা কথাটো। হেৰৌ বিমল বৰা ডাঙৰীয়া, যিসকল মহিলাই 500 টকা লৈ বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হ'লেও চৰণ চুইছিল, তেওঁলোকেই কৈছে, বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন মাধ্যমত আমি দেখি আছোঁ যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই তেওঁলোকক কোৱা নাই যে ভৰিত ধৰা 500 টকা লোৱা। কিন্তু সেই বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই কোনো হিন্দু মুছলিম চাই উজনি অসমত বানপীড়িতসকলক সাহায্য প্ৰদান কৰিবলৈ হোৱা নাই। যি সময়ত এই বানপীড়িত উজনি অসমত সহায় কৰিব লাগিছিল আমাৰ মন্ত্ৰী বিধায়কসকলে, আমি দেখিছিলোঁ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি কোটিটকীয়া প্ৰতিদ্বন্দ্বী কৰা কোটিটকীয়া মন্ত্ৰী বিধায়কসকলৰ এই তালিকাখন দেখিছিলোঁ। অসমৰ প্ৰায়বিলাক মন্ত্ৰীয়ে, বিজেপি চৰকাৰ প্ৰায়বিলাক মন্ত্ৰী, প্ৰায়বিলাক বিধায়কে কোটি টকাৰ সম্পত্তি আছে তেওঁলোকৰ। গতিকে এই কোটি টকীয়া সম্পত্তি থকা এই MP, এই বিধায়ক, এই মন্ত্ৰীসকলে উজনি অসমত বানপীড়িতসকলক নগদ ধন সহায় কৰক, বিভিন্ন প্ৰকাৰে সহায় কৰক, তেতিয়া হয়তো বদৰুদ্দিন ৰাজবল ইয়াত আহিব নোৱাৰিলে। এতিয়া বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই উজনি অসমৰ বানপীড়িত ৰাইজসকলক কোটি টকা যেতিয়া সাহায্য আগবঢ়াইছে, তেতিয়া আমাৰ মন্ত্ৰীসকলে বিমল বৰা ডাঙৰীয়া, আপুনি 5 কোটি টকা বিলাই দেখাই দিয়ক, আপোনাৰ অকাত আছে যদি দেখাই দিয়ক যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া আপুনি 2 কোটি বিলাইছিলে, মই 5 কোটি বিলাই দিম। বিজু হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়া, আপোনাৰ কোটি টকা সম্পত্তি আছে, বহু প্ৰপাৰ্টি আছে, এই প্ৰপাৰ্টি বিকি আপুনি 5 কোটি টকা, 3 কোটি টকা, 4 কোটি টকা শিৱসাগৰ চৰাইদেউ যোৰহাটত বিলাই বদৰুদ্দিন ৰাজবলক আপোনাৰ অকাত দেখুৱাই দিয়ক যে ৰাজবল ডাঙৰীয়া আপুনি 1 কোটি 2 কোটি টকা বিলাইছে, আমি কিন্তু 5 কোটি বিলাইছোঁ। মন্ত্ৰীসকল, আপোনালোকৰ কৰোৰ টকা আছে, কোটি টকা সম্পত্তি আছে, আপোনালোকৰ সম্পত্তিৰ তালিকাখন দেখিলে মানুহৰ চকু কপালত উঠে। জয়ন্ত বৰুৱা ডাঙৰীয়া, মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া, আপুনি 5 কোটি টকা, আপোনাৰ যদি অকাত আছে, আপুনি 5 কোটি টকা উজনি অসমৰ বানপীড়িতসকলৰ মাজত বিলাই আপুনি বদৰুদ্দিন ৰাজবলক অকাত দেখুৱাই দিয়ক, আৰু বদৰুদ্দিন ৰাজবলক কৈ দিয়ক যে আপুনি 3 কোটি বিলালে, 2 কোটি বিলালে নহ'ব, মই 5 কোটি টকা বিলাইছোঁ। এনেই হিন্দু মুছলমান কাজিয়া লাগি থাকিলে, সৰ্বসাধাৰণ মানুহৰ মাজত হিন্দু মুছলমান কৰি থাকিলে নহ'ব। বদৰুদ্দিন ৰাজবল ডাঙৰীয়া, আজি অসমৰ ইউটিউবাৰসকলে বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা কোটি টকা দান বৰঙণি নিদিয়া হ'লে আপোনালোকৰ চৰকাৰী এই বালক মিঠাতেলৰ টোপোলা আহি, খাদ্য সামগ্ৰী আহি পোৱালে শিৱসাগৰ চৰাইদেউ জিলাৰ বানাকান্তসকলৰ হাজাৰ মানুহ খাবলৈ নাপায়, মৰিলেসকলে। সেই সময়ত ইউটিউবাৰসকলে বা বিভিন্ন দল সংগঠনে ৰাইজৰ দান বৰঙণিয়ে
বানপীড়িতসকলে সহায় নিদিয়া হ'লে হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিলেহেঁতেন। আৰু আপুনি কি কৈছে এতিয়া 60জন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 60জন ইউটিউবাৰ একাউণ্ট তদন্ত কৰা হ'ব। তেওঁলোকক স্বেচ্ছাই দান বৰঙণি দিছে আৰু তেওঁলোকে দিনে ৰাতিয়ে একাকাৰ কৰি ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিলাইছে, বানপীড়িতসকলৰ উদ্ধাৰ কাৰ্য চলাই আছে। গতিকে আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ইউটিউবাৰসকলে যিসকলে তেখেতসকলে ৰাইজৰ দান বৰঙণি সহায় কৰিছে তেওঁলোকৰ একাউণ্টবিলাক অনুসন্ধান কৰাকৈ আপুনি ৰাজহুৱা কৰক। আপোনাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ যে কোটি কোটি টকা দিলে সেই কোটি কোটি টকা ক'ত খৰচ কৰিলে, বানপীড়িতসকলে কেনেকৈ সহায় আগবঢ়ালে তাৰ হিচাপ নিকাচো ৰাজহুৱা কৰা অতি প্ৰয়োজন। মাননীয় বিমল বৰা ডাঙৰীয়া আপুনি স্বাধীনতা দিৱসত আপোনাৰ মুখৰ পৰা তেনেকুৱা এটা ভাষণ শুনিবলৈ পাম বুলি আমি ভবা নাছিলোঁ। আপুনি ক'ত কেনেকৈ ভাষণ দিব লাগে সেইটো কথা প্ৰথমতে শিকি লওক, ৰাজনীতি কৰক। 15 আগষ্ট স্বাধীনতা দিৱসত এইবিলাকত কিন্তু এনেকুৱা হিন্দু মুছলমান ভাগ কৰা ভাষণ তেনেকুৱা ভাষণ দি ৰাইজক বিভ্ৰান্তৰ সৃষ্টি নকৰিব। ধন্যবাদ।